হেল্ল' এভৰিৱান, আজি আমি তোমালোকৰ এটা নতুন চেপ্টাৰ ষ্টাৰ্ট কৰিম। চেপ্টাৰটোৰ নাম হৈছে ত্ৰিকোণমিতি। ত্ৰিকোণমিতি শব্দটো তোমালোকে আগতে পাইছা চাগে, গতিকে আজি আমি নতুনকৈ বস্তুবিলাক ভালকৈ ডিটেইলছ হিচাপে চাম। চেপ্টাৰটোৰ নাম হৈছে কি? ত্ৰিকোণমিতি। তোমালোকে লিখি ল'বা, ত্ৰিকোণমিতি। ত্ৰিকোণমিতি বুলি কয় অসমীয়াত। ত্ৰিকোণমিতি আচলতে এটা হৈছে গ্ৰীক ৱৰ্ড। ইয়াৰ মিনিংটো হৈছে ট্ৰাইংগেল এণ্ড টু মিজাৰ। ট্ৰাইংগেল মানে হৈছে কি? ত্ৰিভুজ। মিজাৰ মানে জোখমাখ। তাৰমানে ট্ৰাইংগেল মেজাৰমেণ্টৰ কাৰণে এই ত্ৰিকোণমিতি বস্তুখিনি ইউজ কৰা হয়। এটা ত্ৰিকোণমিতিৰ এটা হিউজ চেপ্টাৰ, কিন্তু মই তোমালোকৰ কিতাপত যিখিনি আছে তাৰ উপৰিও যিখিনি ইম্পৰ্টেণ্ট সেইখিনি বস্তু লৈ তোমালোকক মই গোটেই চেপ্টাৰটো কমপ্লিট কৰিম। এইটো বহুত দীঘল হ'ব, বহুতটা ভিডিঅ' হ'ব ইয়াত। তোমালোকে কিন্তু প্ৰথমৰ পৰা ষ্টাৰ্টিঙৰ পৰা যি শিকাই গৈছোঁ গোটেইখিনি চাই যাবা, কাৰণ এটা ক্লাছ মিছ কৰিলে তোমালোকৰ বুজি নাপাবা তোমালোকে। গতিকে প্ৰতিটো ক্লাছ ভালকৈ একদম বেছিকৰ পৰা একদম ষ্টাৰ্ট কৰিম। গতিকে বস্তুখিনি তোমালোকে ভালকৈ চাই যাবা, ক'ৰ পৰা কি কেনেকৈ হ'ল। ত্ৰিকোণমিতিৰ বুজি পালা, এটা গ্ৰীক ৱৰ্ড। এটা হৈছে ট্ৰাইংগেল মেজাৰমেণ্ট। ট্ৰাইংগলৰ এংগুল তাৰে ছাইডবিলাকৰ জোখমাখ, এৰিয়া, এই বস্তুখিনিৰ ওপৰত ত্ৰিকোণমিতি চেপ্টাৰটো হ'ব। গতিকে এই বস্তুখিনি আজি আমি ডিছকাছ কৰিম। এটা ট্ৰাইংগেলৰ তোমালোকে চাবা, যিকোনো এটা ট্ৰাইংগেল ল'লোঁ, এই ট্ৰাইংগেলৰ এংগুলবিলাকক ত্ৰিকোণমিতিত 4টা গ্ৰীক চিম্বলেৰে দেখুওৱা হয়। গতিকে সেই 4টা চিম্বল কি লিখি ল'বা। 4 চিম্বল ফৰ এংগল ইন ত্ৰিকোণমিতি লিখি ল'বা তোমালোকে। 1 নম্বৰটো হৈছে কি? যিটো বেছিকৈ ইউজ হয় সেইটো হৈছে থিতা। থিতাটো কেনেকৈ লিখা হয়? থিতা 1 নম্বৰটো। 2 নম্বৰটো হৈছে, এইকেইটাও চব গ্ৰীক চিম্বল এইকেইটা 4 গ্ৰীক চিম্বল লিখি ল'বা। 2 নম্বৰটো হৈছে এনেকৈ লিখে, এইটো হৈছে আলফা। এংগুলবিলাক এইকেইটা গ্ৰীক চিম্বলেৰে বুজায়। 3 নম্বৰটো হৈছে বিটা। বিটো এনেকৈ অলপ দীঘলকৈ, সেইটো হৈছে কি? এইটো বিটা। আৰু 4 নম্বৰটো কি হ'ব? গামা। গামাটো এনেকুৱা, গামা, GAMMA গামা। এই 4টা গ্ৰীক চিম্বলেৰে এটা ট্ৰাইংগেলৰ এংগুলকেইটা ত্ৰিকোণমিতিত বুজোৱা হয়। এতিয়া চাবা, ত্ৰিকোণমিতিত বেছিকেলি 6টা ৱৰ্ড আছে। এই ৱৰ্ডকেইটা ইউজ হয়। 6টা মেইন ৱৰ্ড আছে। গতিকে এই 6টা মেইন ৱৰ্ড ত্ৰিকোণমিতিত কি সেইকেইটা তোমালোকে লিখি ল'বা। পাছত এইকেইটা ইউজেই হ'ব চবতকৈ বেছি। লিখি ল'বা 6 মেইন ৱৰ্ড। প্ৰথমে চাবা, 1 নম্বৰটো হৈছে চাইন, SINE, কিন্তু আমি শ্বৰ্ট ফৰ্মত লিখিম চাইন। 2 নম্বৰটো হৈছে কোচাইন, আমি লিখিম কচ। 3 নম্বৰটো হৈছে টেনজেণ্ট, আমি লিখিম টেন। 4টো হৈছে কোটেনজেণ্ট, আমি শ্বৰ্টত লিখিম কট। পাছতে হৈছে চেকেণ্ড, আমি লিখিম চেক।
আৰু 6 নম্বৰটো হৈছে কোছেকেণ্ড, আমি এইটো লিখিম কোছেক। এই 6টা মেইন ৱৰ্ড ত্ৰিকোণমিতিত ইউজ হয়, তোমালোকে ভালকৈ বহীত লিখি ল'বা। গতিকে চাবা, এতিয়া আমি সাইন থিটা, কছ থিটা এইবিলাক কি সেইকেইটা বুজি ল'ম। চাবা, সাইন থিটা কি, কছ থিটা কি, টেন থিটা, চেক থিটা, এংগুলটো থিটাৰে বুজাইছে, গতিকে সেইটো আমি সাইন থিটা কৈছোঁ। গতিকে এংগুলটো আমি আলফাৰে বুজাওঁ, সাইন আলফা হ'ব। চাবা, এটা আমি ট্ৰাইংগেল লৈছোঁ, এটা ৰাইট এংগল ট্ৰাইংগেল। এইটো ৰাইট এংগল ট্ৰাইংগেল। ইয়াৰে এই কোণটো যদি আমি থিটা লওঁ, বুজি ল'বা তোমালোকে থিটা। এইটো হৈছে তোমালোকৰ কি, আমি পাইথাগোৰাছ থেমত পাইছিলোঁ, এইটো হৈছে হাইপোটেনাছ। আৰু পাইথাগোৰাছ থেমতে কি পাইছিলোঁ আমি, এইটো যিকোনো ট্ৰাইংগল হ'ব পাৰে। এইটো মই লৈছোঁ সেই ৰাইট এংগল ট্ৰাইংগল লৈছোঁ। এইটো হৈছে অপজিট ছাইড, এই বাহুটো হৈছে অপজিট ছাইড। কিহৰ অপজিট ছাইড? অপজিট ছাইড মানে বিপৰীত ছাইড। এই থিটাটোৰ অপজিট ছাইড, যিটো আমি এংগুল লৈছোঁ থিটা, সেই থিটাটোৰ অপজিট ছাইড হৈছে এইটো। আৰু এইটো বাহু হৈছে কি, এডজাচেণ্ট ছাইড। এডজাচেণ্ট হৈছে মানে এডজাচেণ্ট ছাইড, তাৰমানে এই থিটাটোৰ লগত এংগুলটোৰ লগত লাগি থকা বাহুটো, যিটো লাগি আছে সেইটোক কয় এডজাচেণ্ট ছাইড। যেনে আমাৰ বিশ্বনাথ এখন ডিষ্ট্ৰিক্ট, বিশ্বনাথৰ লগত যদি আমি এডজাচেণ্ট ডিষ্ট্ৰিক্ট ক'ব খোজোঁ, কি হ'ব? শোণিতপুৰ হ'বনে নাই? সেনেকুৱা। গতিকে এই এংগুলটোৰ থিটাটোৰ লগত লাগি থকা ছাইডটোক হৈছে এডজাচেণ্ট ছাইড, আৰু এটা এংগুলৰ অপজিট বাহুটোক কম অপজিট ছাইড, আৰু এইটো হৈছে হাইপোটেনাছ। গতিকে এতিয়া 1 নম্বৰত আমি পাইছোঁ সাইন। এতিয়া ইয়াত এইখিনি তুমি ভালকৈ চাই ল'বা। 1 নম্বৰতে পাইছোঁ কি, সাইন থিটা। সাইন থিটা হ'লে কি হ'ব? সদায় অপজিট ছাইড বাই হাইপোটেনাছ। এইটো সদায় মনত ৰাখিবা। সাইন থিটা সমান অপজিট ছাইড ডিভাইডেড বাই হাইপোটেনাছ। তোমালোকে ভালকৈ ভিডিঅ'টো চালেহে তোমালোকে বস্তুখিনি বুজি পাবা। সাইন থিটা এইটো। তাৰপিছত সাইন থিটা হ'লে হৈছে কি, এই অপজিট ছাইডটো বাই হাইপোটেনাছ। তাৰপিছত যদি আমি কছ থিটা ধৰোঁ, কছ থিটা কি হ'ব? মই নেক্সট টাইপ কৰি দিছোঁ ইয়াতে, এইটো আমি লিখি লৈছিলোঁ। এইটো থিটা আছিল, এইটো আমাৰ হাইপোটেনাছ আছিল, এইটো আমাৰ অপজিট ছাইড আছিল, এইটো এডজাচেণ্ট ছাইড আছিল। এতিয়া যদি আমি দেখোঁ কছ থিটা সমান কি হ'ব? কছ থিটা সমান হ'ব, সাইন থিটা মানে হৈছে অপজিট ছাইড বাই হাইপোটেনাছ, কছ থিটা মানে হৈছে এডজাচেণ্ট ছাইড। লিখা, এডজাচেণ্ট ছাইড বাই হাইপোটেনাছ। এইকেইটা লিখি লোৱা তোমালোকে, হাইপোটেনাছ তাৰমানে এইটো বাহু বাই হাইপোটেনাছ। তাৰপিছত 3 নম্বৰটো কি আহিব? এইটো 2 নম্বৰ গ'ল। 3 নম্বৰটো তোমালোকে বহীত লিখি ল'বা ধুনীয়াকৈ। টেন থিটা সমান কি হ'ব? টেন থিটা সমান হ'ব এইটো বাহু বাই এইটো বাহু, তাৰমানে মই শ্বৰ্টত লিখিম অপজিট ছাইড বাই এডজাচেণ্ট ছাইড। এইবিলাক তোমালোক পাছত লাগিব, গতিকে এইবিলাক মনত ৰাখিবা। টেন থিটা। তাৰপিছত আহিল কি আমাৰ, টেন থিটাৰ পিছত আমি কি পাইছিলোঁ? কট থিটা পাইছিলোঁ। এই এংগুলটো থিটাৰ কাৰণে আমি কট থিটা লিখিছোঁ। এইটো এংগুলটো আমি আলফা ধৰোঁ, তেতিয়া কছ আলফা হৈ যাব, টেন আলফা হৈ যাব।
থিটাৰ পিছত কট থিটা মানে কি হ'ব কট থিটা মানে হৈছে এডজাসেন্ট সাইড বাই অপোজিট সাইড এডজাসেন্ট সাইড বাই অপোজিট সাইড কট থিটাটো সদায় টেন থিটাৰ অপোজিট চাবা টেন থিটাটো আমি এইটো টেন থিটাত পাইছোঁ অপোজিট সাইড বাই এডজাসেন্ট সাইড আৰু কট থিটাত কি পালোঁ আমি এডজাসেন্ট সাইড বাই অপোজিট সাইড সেনেদৰে সেক থিটাটো আৰু কোসেক থিটাটোও চাবা সেক থিটাটো হৈছে কস থিটাৰ অপোজিট কস থিটাটো হৈছে এডজাসেন্ট সাইড বাই হাইপোটেনাস গতিকে সেক থিটাটো হ'ব হাইপোটেনাস বাই এডজাসেন্ট সাইড লিখি লোৱা তোমালোকে আৰু কোসেক থিটাটো সাইন থিটাৰ অপোজিট হ'ব লিখি ল'বা কি হ'ব এবাৰ চাৰিটা গৈছিল এবাৰ আহিল সেক থিটা সমান কি হ'ব হাইপোটেনাস বাই এডজাসেন্ট সাইড আৰু লাষ্টটো হৈছে কি কোসেক থিটা সমান কি হ'ব হাইপোটেনাস বাই কোসেক থিটাটো হৈছে সাইন থিটাৰ উল্টা হাইপোটেনাস বাই অপোজিট সাইড গতিকে এই ছয়টা বস্তু তোমালোকে মনত ৰাখিবা সাইন থিটাটো কি হয় হাইপোটেনাস বাই কি হয় কোসেক থিটাটো হাইপোটেনাস বাই অপোজিট সাইড হয় সাইন থিটাটো কি হয় অপোজিট সাইড বাই হাইপোটেনাস কস থিটাটো কি হয় এডজাসেন্ট সাইড বাই হাইপোটেনাস সেক থিটাটো কি হয় হাইপোটেনাস বাই এডজাসেন্ট সাইড সেনেকৈ টেন থিটাটো হয় অপোজিট সাইড বাই এডজাসেন্ট সাইড আৰু কট থিটাটো হয় এডজাসেন্ট সাইড বাই অপোজিট সাইড এইখিনি বস্তু এংগল যিটো আমি ল'ম এংগলটোৰ অপোজিট বা সেইটোক অপোজিট সাইড হ'ব আৰু এংগলটোৰ লগত লাগি থকাটোক ক'ব এডজাসেন্ট সাইড এই বস্তুখিনি মনত ৰাখিবা কোনটো বস্তু কিহৰ অপোজিট মই লিখি লোৱা এতিয়া মই কৈ দিছোঁ এতিয়া লিখি ল'বা সাইন থিটা সমান কি হ'ব অপোজিট মানে সাইন থিটা সমান 1 বাই কোসেক থিটা অপোজিট বুজিছা নাই সাইন থিটা মানে 1 বাই কোসেক থিটা তাৰপিছত কস থিটা মানে লিখি ল'বা এইখিনি কস থিটা সমান 1 বাই সেক থিটা আৰু তেনেকৈ টেন থিটা সমান 1 বাই কট থিটা কিন্তু বস্তুখিনি ভালকৈ বুজি ল'বা 1 বাই কট থিটা গতিকে বস্তুখিনি এনেকুৱা আৰু এতিয়া তোমালোকক কি দিব পাৰে পৰীক্ষাত সেইখিনি তোমালোকে ভালকৈ চাব লাগিব পৰীক্ষাত আহাবিলাকৰ ওপৰত আমি বেছ কৰি বস্তুবিলাক বনাম এতিয়া চাবা সাইন থিটা সমান 1 বাই কোসেক থিটা এইটো কেতিয়াবা যদি তোমালোকক প্ৰুফ কৰিব দিয়ে তাৰমানে কি দিব পাৰে চাবা সাইন থিটা পূৰণ কোসেক থিটা সমান কিমান হ'ব 1 হ'বনে নাই সাইন থিটা সমান পূৰণ কোসেক থিটা সমান 1 এইটো কেনেকৈ হ'ব চাবা সাইন থিটা মানে তোমালোকে কি পালা অলপ আগতে সাইন থিটা মানে হৈছে অপোজিট সাইড বাই হাইপোটেনাস আৰু কোসেক থিটা মানে কি পালা হাইপোটেনাস বাই অপোজিট সাইড গতিকে অপোজিট সাইড কাটা হাইপোটেনাস কাটা গ'ল গতিকে সমান কি হ'ল 1 গতিকে সাইন থিটা পূৰণ কোসেক থিটা মনত ৰাখিবা ইকুৱেল 1 সেনেকৈ কস থিটা
তেনেকৈ কছ থিটা পূৰণ চেক থিটা সমানো কি হ'ব 1 কেনে কিয় কাৰণ কছ থিটা সমান কি হয় এডজাসেন্ট সাইড বাই হাইপোটেনাস লিখি ল'ম মই লিখি দিব লাগে লিখি দিম কি আছে কছ থিটা মানে কি আছে এডজাসেন্ট সাইড এইবিলাক তোমালোকে নোট বনাই ল'বা সাইড বাই হাইপোটেনাস পূৰণ চেক থিটা মানে কি হাইপোটেনাস বাই adjacent side adjacent side কাটা গ'ল হাইপোটেনাস কাটা গ'ল সমান কিমান এইবিলাক প্ৰুফ কৰিব দিব পাৰে তাৰপিছত 3 নম্বৰটো কি আছে 3 নম্বৰটো লিখি লোৱা tan থিটা পূৰণ cot থিটা সমান 1 প্ৰুফ ডেট এনেকৈ দিবা প্ৰুফ ডেট ইমান পূৰণ ইমান থিটা সমান 1 থিটা তুমি লিখি ল'বা tan থিটা পূৰণ cot থিটা সমান tan থিটা মানে কি opposite side by adjacent side পূৰণ cot থিটা মানে কি adjacent side by opposite side কাটা গ'ল adjacent side কাটা গ'ল সমান 1 proved বস্তুটো proved হৈ গ'ল গতিকে এই বস্তুখিনি তোমালোকে ভালকৈ মনত ৰাখিব লাগিব এইখিনি বস্তু এইবিলাক ফৰ্মুলা টাইপত লিখি ল'বা তোমালোকে তাৰমানে লিখি ল'বা মই লিখি দিছোঁ চাবা গতিকে ইয়াৰ পৰা কি হ'ল সাইন থিটা সমান 1 বাই কসেক থিটা তাৰপিছত কসেক থিটা সমান কি হ'ব কসেক থিটা সমান হ'ব 1 বাই সাইন থিটা তাৰপিছত আহিল কস থিটা সমান কি হ'ব 1 বাই সেক থিটা এনেকৈ সেক থিটা সমান হ'ব 1 বাই কস থিটা তাৰপিছত কি হ'ব tan থিটা সমান 1 বাই cot থিটা সমান 1 বাই tan থিটা এই বস্তুটো এনেকুৱা বস্তু এই বস্তুখিনি তোমালোকে ভালকৈ মনত ৰাখিবা আৰু কেইটামান বস্তু আমি প্ৰুফ কৰিব লাগিব এটা মই দেখাম মই এতিয়া পৰীক্ষাত কি ধৰণৰ কুৱেশ্যন আহিব পাৰে তোমালোকক দিব পাৰে যে তোমালোকক দিব পাৰে এটা এংগুলৰ তোমাক দিব পাৰে এটা এংগুলৰ অপোজিট বাহুৰ মান হৈছে লিখি ল'বা তোমালোকে অপোজিট বাহুৰ মান হৈছে 24 অপোজিট বাহুৰ মান হৈছে 24 আৰু এডজাসেন্ট সাইডৰ মান হৈছে 7 এডজাসেন্ট সাইড এটো 7 এতিয়া তোমাক উলিয়াব দিছে এটা রাইট এংগল কোৱেশ্যনটো এনেকুৱা ইন এ রাইট এংগল ট্ৰায়াঙ্গল opposite side equal 24 cm and adjacent side equal 7 cm then find sin theta or cos theta তোমালোক এইখিনি দিয়া আছে opposite side দিয়া আছে 24 cm তাৰপিছত adjacent side দিয়া আছে 7 cm এটা তোমাক উলিয়াব দিছে কি sin theta আৰু cos theta উলিয়াব দিছে find sin theta equal what cos theta equal what এটা তুমি জানা sin theta সমান হৈছে opposite side by hypotenuse কিন্তু hypotenuseৰ ভ্যালুটো দিয়া নাই কিন্তু আমি জানো এটো রাইট এংগল ট্রায়াঙ্গল গতিকে তোমালোক মই শিকাইছো সেইকাৰণে শিকাইছিলো পাইথাগোৰাছ থিওৰামটো ইয়াত ইউজ হ'ব পাইথাগোৰাছ থিওৰাম মতে কি আছিল পারপেন্ডিকুলার স্কোয়ার প্লাস বেস স্কোয়ার সমান হাইপোটেনাস স্কোয়ার গতিকে এই বাহুটোৰ ভ্যালুটো আমি পাইথাগোৰাছ থিওৰাম ইউজ কৰি উলিয়াই ল'ব লাগিব গতিকে কি হ'ব হাইপোটেনাস স্কোয়ার
সমান এইটো স্কুৱেৰ 24 স্কুৱেৰ প্লাছ এইটো স্কুৱেৰ মানে 7 স্কুৱেৰ 24 স্কুৱেৰ সমান কিমান 576 স্কুৱেৰৰ টেবুলবিলাক মনত ৰাখিবা 49 সমান 625 এটাকে হাইপোটেনাছৰ ভ্যালু আমাৰ ওলাই গ'ল হাইপোটেনাছ ইকুৱেল 25 এনেকৈ আহিব পাৰে যিকোনো হাইপোটেনাছ ইকুৱেল 25 এটা তোমালোকে উলিয়াই দিব পাৰিবা হাইপোটেনাছৰ ভ্যালু 25 হ'ল এটাকে হাইপোটেনাছৰ ভ্যালু 25 ওলাল তোমালোকৰ এটা sin থিটা আৰু cos থিটাৰ ভ্যালু ধুনীয়াকৈ ওলাই যাব আমাৰ কি ওলাল হাইপোটেনাছৰ ভ্যালু ওলাল 25 সেন্টিমিটার আমার এডজাস্ট অপোজিট সাইডত দিয়া আছিল 24 সেন্টিমিটার এন্ড আমার এডজাসেন্ট সাইড দিয়া আছিল আমার 7 সেন্টিমিটার এটা আমার উলিয়াব দিছিল sin থিটা সমান আমি জানো অপোজিট সাইড বাই হাইপোটেনাস অপোজিট সাইড হইছে 24 হাইপোটেনাস হইছে কিমান 25 তার মানে 24 বাই 25 হৈ গ'ল आंसर এটা cos থিটা উলিয়াব দিছে cos থিটাও আমি উলিয়াব পাৰিম cos থিটা হৈছে কি এডজাসেন্ট সাইড বাই হাইপোটেনাস এডজাসেন্ট সাইডৰ ভ্যালু কিমান 7 হাইপোটেনাসৰ ভ্যালু কিমান 25 আমাৰ ওলাই গ'ল 7/25 এটো কোৱেশ্চনটো এনেকৈ থাকিব পাৰে যে ইন এ ৰাইট এংগল ট্ৰায়াঙ্গল এডজাসেন্ট সাইড আৰু অপোজিট সাইড দিয়া আছে এনেকুৱা কিন্তু নাথাকে এনেকৈ থাকিব পাৰে তোমালোকৰ এক্সাম্পলত আছে কিতাপখনৰ মই হেতুকে কেনেকৈ বেলেগকৈ আহিব পাৰে হেতু কৈ দিলো কিন্তু কিতাপখনত আছে কি কিতাপখনত দিয়া আছে tan theta সমান 24/7 then find the value of sin theta and cos theta tan theta equal দিয়া আছে 24/7 তেতিয়া তোমালে বুজি পাব লাগিব tan theta মানে কি tan theta মানে কি অপোজিট সাইড বাই এডজাসেন্ট সাইড তার মানে অপোজিট সাইডটোৰ ভ্যালু দিয়া আছে 24 এডজাসেন্ট সাইডটোৰ ভ্যালু দিয়া আছে 7 গতিকে তোমালোক ডাইৰেক্ট লিখিও দিব পাৰে নাইবা এনেকৈ লিখি দিব পাৰে গতিকে তোমালোকে জানিব লাগিব sin থিটা মানে কি অপোজিট সাইড বাই হাইপোটেনাস cos থিটা মানে এডজাসেন্ট সাইড বাই হাইপোটেনাস আৰু tan থিটা মানে অপোজিট সাইড বাই এডজাসেন্ট সাইড গতিকে tan থিটা অপোজিট সাইড হলে 24 এডজাসেন্ট সাইড হলে 7 গতিকে এই দুটা ভ্যালু দিয়া আছে গতিকে আমি হাইপোটেনাসৰ ভ্যালুটো উলিয়াই লৈ আমি ধুনীয়াকৈ sin থিটা cos থিটাৰ ভ্যালু উলিয়াই ল'ব পাৰিম গতিকে বস্তুটো তোমালোকে বুজি পাইছা না তো চাই ল'বা very important এইখিনি বস্তু এইখিনি বেসিক তাৰ পিছত বিভিন্ন প্ৰবলেম আছে প্ৰবলেমবিলাক আমি সলভ কৰিব লাগিব ফৰ্মুলা আছে ফৰ্মুলাবিলাক আমি সলভ কৰিম ফৰ্মুলাবিলাক আহিব তোমালোকৰ গতিকে মই এদিনতে তোমালোকক গোটেইখিনি হে কৰি নিদিওঁ কিন্তু তোমালোকে প্ৰতিদিনৰ ক্লাছ কিন্তু প্ৰতিদিনে চাব লাগিব তেতিয়াহে ত্ৰিকোণমিতি তোমালোকে পাৰিবা ইয়াৰ পৰাই তোমালোকৰ ম্যাক্সিমাম মাৰ্ক কেৰি হ'ব গতিকে এইটো চেপ্টাৰ তোমালোকে প্ৰতিদিনৰ চেপ্টাৰ এদিন চালা আৰু মাজত যদি মই দুদিন গ্যাপো দিওঁ সেই দুদিনতো এইটো ভিডিঅ' পুৰা ৰিভাইজ কৰিব লাগিব তাৰ পিছতহে তোমালোকৰ বস্তুবিলাক ক্লিয়াৰ হ'ব 50 মাৰ্কছ থাকে 50 ভিতৰত 50 মাৰ্কছ পাব লাগিব গোটেইজনে হেতু মনত ৰাখি তোমালোকে ক্লাছবিলাক কৰিবা ওকে ঠিক আছে আজিৰ কাৰণে এইখিনি বস্তু তোমালোকে ভালকৈ চাই ল'বা ওকে ঠিক আছে তে আজিৰ কাৰণে